বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মহিলাসকলৰ বাবে কিছু গুৰুত্বপূৰ্ণ তথ্য জনাম মহিলাসকলে 2 বছৰত 5 বছৰৰ ফিক্স ডিপজিটৰ সমান সুদ পাব কত পইচাখিনি আপুনি ফিক্স ডিপজিট কৰিলে ধনখিনি লাভ কৰিব 2 বছৰত পাব 5 বছৰৰ ফিক্স ডিপজিটৰ সমান সুদ সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিছোঁ মহিলাসকলে 2 বছৰত 5 বছৰৰ ফিক্স ডিপজিটৰ সমান সুদ পাব এই আঁচনিৰ বিষয়ে জানক পোষ্ট অফিস স্কিম বিভিন্ন বেংকে নিজৰ গ্ৰাহকত বিনিয়োগৰ বাবে যিদৰে বিভিন্ন আঁচনি আগবঢ়ায় তেনেদৰে ডাকঘৰতো বিনিয়োগ বা সঞ্চয়ৰ বাবে বিভিন্ন আঁচনি আছে ডাকঘৰটোত 1 বছৰ 2 বছৰ 3 বছৰ আৰু 5 বছৰৰ ফিক্সড ডিপজিট এফডি আঁচনি আছে যত আপোনাৰ বিনিয়োগ নিৰাপদ হ'ব আৰু ভাল সুদ পাব ইয়াৰ ভিতৰত 5 বছৰৰ এফডিৰ ওপৰত সৰ্বাধিক সুদ পোৱা যায় কিন্তু আজি আমি জানিম ডাকঘৰ আঁচনিৰ বিষয়ে যত মহিলাসকলে মাত্ৰ 2 বছৰত 5 বছৰৰ এফডিৰ সমান সুদ পাব যদি আপুনিও যিকোনো আঁচনিত বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে আঁচনিখন এবাৰ পৰীক্ষা কৰিব পাৰে মহিলাসকলে 2 বছৰত 5 বছৰৰ ফিক্সড ডিপজিটৰ সমান সুদ পাব যিসকল লোকে নিজৰ জমা ধনৰ ওপৰত কোনো ধৰণৰ ৰিস্ক ল'বলৈ ভাল নাপায় তেওঁলোকে বেংকৰ এফডি বা ডাকঘৰৰ আঁচনিত বিনিয়োগ কৰাটো পছন্দ কৰে ডাকঘৰৰ এফডি আঁচনিৰ ভিতৰত 5 বছৰৰ এফডিয়ে সৰ্বাধিক 7.50% সুদ প্ৰদান কৰে কিন্তু ডাকঘৰতো এটা আঁচনি আছে যত মহিলাসকলে 2 বছৰত 5 বছৰৰ এফডিৰ সমান সুদ পাব এই আঁচনিৰ নাম হৈছে মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণপত্ৰ MSSC যদি আপুনি আঁচনিখনত 2 বছৰৰ বাবে বিনিয়োগ কৰে তেন্তে আপুনি 7.50% চক্ৰবৃদ্ধি সুদ পাব আৰু এই সুদ ত্ৰিমাত্ৰিকভাৱে গণনা কৰা হয় আঁচনিখনত কিমান টকা পাব ডাকঘৰৰ লেডিজ সন্মান সেভিংস সাৰ্টিফিকেট MSSC আঁচনিত নিম্নতম 1000 টকাৰ পৰা বিনিয়োগ কৰিব পাৰি আৰু এই আঁচনিখনত সৰ্বোচ্চ বিনিয়োগৰ সীমা 2 লাখ টকা মনত ৰাখিব যে আপোনাৰ বিনিয়োগৰ পৰিমাণ 100ৰ বহুগুণ মহিলা সন্মান সঞ্চয় সাৰ্টিফিকেট ক্যালকুলেটৰ অনুসৰি আঁচনিখনত 50000 টকা বিনিয়োগ কৰিলে 2 বছৰৰ পাছত মেচুৰিটি 58011 টকা হ'ব অৰ্থাৎ এই ক্ষেত্ৰত আপুনি মুঠ সুদ লাভ কৰিছে 8011 টকা যদি আপুনি আঁচনিখনত 1 লাখ টকা বিনিয়োগ কৰে তেন্তে 2 বছৰৰ পিছত মেচুৰিটি হ'ব 1,16,022 টকা এই ক্ষেত্ৰত আপুনি 16022 টকা সুদৰ আয় পাব আৰু যদি আপুনি আঁচনিখনত 2 লাখ টকা বিনিয়োগ কৰে তেন্তে 2 বছৰৰ পিছত মেচুৰিটি হ'ব 2,32,044 টকা অৰ্থাৎ এই ক্ষেত্ৰত আপুনি মুঠ 32,044 টকা সুদ লাভ কৰিব একাউণ্ট কেনেকৈ খুলিব এই ডাকঘৰৰ আঁচনি কেৱল মহিলাৰ বাবে সমগ্ৰ ভাৰতৰ মহিলাসকলে আঁচনিখনত বিনিয়োগ কৰিব পাৰে তেওঁলোকৰ পিতৃ মাতৃ 18 বছৰ তলৰ সময়ছোৱাৰ বাবে একাউণ্ট খুলিব পাৰিব আপুনি ওচৰৰ যিকোনো ডাকঘৰ শাখাত গৈ মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ অৰ্থাৎ MSSC আঁচনিৰ একাউণ্ট খুলিব পাৰিব ইয়াৰ বাবে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড ফটো MSSC প্ৰপত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰয়োজন হ'ব একাউণ্ট খোলাৰ আগতে তাত থকা কৰ্মচাৰীৰ পৰা আঁচনিখনৰ সবিশেষ জানিব লাগিব তো বন্ধুসকল এনেকুৱাভাৱে এটি আঁচনিৰ বিষয়ে আপোনালোকক জনোৱা হ'ল ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো কেনে লাগিছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব যদি এই ক্ষেত্ৰত আপোনাৰ কিবা বিশেষ জানিবলগীয়া আছে আপুনি আপোনাৰ ওচৰৰ পোষ্ট অফিচলৈ গৈ জানি ল'ব পাৰিব আজিলৈ এৰিছোঁ ধন্যবাদ